তো হেল্ল' ফ্ৰেণ্ড, মই আজি ৰাতি ভিডিঅ' বনাই আছোঁ আৰু মোৰ বেমাৰ হৈ আছিলে, গাটো অলপ ভাল পাইছোঁ আৰু এতিয়া এইমাত্ৰ দোকানৰ পৰা আহি পালোঁ আৰু আহি পাই মই ভাবিছোঁ ভিডিঅ'টো বনাওঁ। মই অলপ মাংস লৈ আহিছোঁ, মাংসখিনি বনাম আৰু এতিয়া। আৰু ভিডিঅ'টো বনোৱাৰ কাৰণ এইটোৱে যে অকলে থকাৰ পিছত বেমাৰ হ'লে নিজে বনাই কেনেকৈ খাব লাগে আৰু নিজে কি কৰিব লাগে কি কৰিব নালাগে আজি সেইটোকে দেখাম। কাৰণ অকলে থকা মানুহৰ কিছুমান বহুত মানে ল'ৰা ছোৱালী বা মানুহ অকলে থাকে ন, সিহঁতৰ কাৰণে এই ভিডিঅ'টো। আৰু আপোনালোকেও চাব যাতে অকলে থাকিলে কেনেকৈ কি কৰিব লাগে। মই অলপ ভাল পাইছোঁ, সেইটো কাৰণে আজি বনাই আছোঁ। মই এতিয়া মাংস আনিছোঁ আৰু এতিয়া মই আদা নহৰু এইবিলাক কাটিম। ছেটিং কৰিব পৰা নাই, ৰ'ব 1 মিনিট। মোবাইলটো এতিয়া এইবিলাক মই কাটি ল'ম। এয়া আদা নহৰু জলকীয়া আৰু এতিয়া কাটি লওঁ, কাটি লৈ এতিয়া বনাম মই। আৰু যোনে অকলে থাকে ন, ডক্তৰক দেখাব। ডক্তৰক পইচা নাথাকিলে কোনোবাই মোক ভণ্টিয়ে বহুত হেল্প কৰে আৰু ভণ্টিয়ে হেল্প কৰিছে বহুত। মোৰ দোকানটো ভালদৰে নচলে আৰু এতিয়া এইবিলাক মানে অকলে বহি কৰি আছোঁ। আৰু মই দোকানৰ পৰা আহি কাপোৰো চেঞ্জ কৰা নাই, কাৰণ কাপোৰ এলাহ লাগিব। হাত ভৰি ধুই আহিলোঁ, হাত ভৰি ধুই আহি আগত বনাই লওঁ, কাৰণ যেতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰিম ন, তেতিয়াই শুব মন যাব। সেইটো কাৰণে আগতে বনাই চনাই লৈ তাৰপিছত কাপোৰ চেঞ্জ কৰিম। মই অকলে হয়, সেইটো কাৰণে মাংস বেছি অনা নাই, 50 টকাৰ মাংস আনিছোঁ, মোৰ কাৰণে হৈ যাব। আৰু ঠিকছে জ্বলা দিম, আৰু জ্বলা নহৰু আৰু জালুক, মেইন জালুক হয়। মেইন জালুকটো যেতিয়া খাব ন, গলত লাগিব বা বুকুত লাগিব, একদম বঢ়িয়া। যোনে জ্বলা খাব নোৱাৰা মানুহ আছে, হাগনি হৈ যাব পাৰে, পেট পুৰিব পাৰে। হাগনি হ'লে কোনো প্ৰব্লেম নাই ন, পেটৰ মহিলাবিলাক ওলাই যাব। তো এতিয়া আহি ভণ্টিহঁতৰ লগত কথা চথা পাতিলোঁ, অলপ দেৰি হৈ গ'ল আৰু এতিয়া 9টা বাজিলে। তো এতিয়া এইখিনি জ্বলা মই বহুত দিছোঁ, এটা বিলাহী, তাৰপিছত এইখিনি মই এতিয়া মিক্সিত মাৰি ল'ম। তাৰপিছত একদম শ্বৰ্টকাটত বনাম, মছলা কম দি। মছলা মই মোৰ ভিডিঅ'বিলাকত দেখাই পায়, মোৰ মছলা ইমান নাথাকে, কাৰণ মই মছলা ইমান ব্যৱহাৰ নকৰোঁ। আৰু চৰ্দি লাগিলে সদায় আপোনালোকে কেঁচা নহৰু খাব ভাতৰ লগত, একদম চৰ্দি ভাল হৈ যাব। কিন্তু মোৰ চৰ্দি ভাল হৈ গ'ল, কাহটো অলপ আছে আৰু কাণ দুটা সোপা মাৰি ধৰি আছে, কাণ দুটা এতিয়াও ভাল হোৱা নাই। এটা ভাল হৈছে, এটা ভালেই হোৱা নাই।
তো সেইটোৱে প্ৰব্লেম ঠাণ্ডা লাগিব দিয়া নাই সেইটো কাৰণে মই এনেকৈ এইখন মেৰাই আছোঁ গধূলি ঠাণ্ডা লাগিলে বেছি কাহটো উঠে আৰু এয়া প্ৰব্লেম হয় সেইটো কাৰণে মানে বিশেষকৈ কাহটো উঠে আৰু কাহটো ভাল হৈ গৈছে এতিয়া তো মোৰ এইখিনি হৈ গ'ল চলোৱা এতিয়া এইখিনি কি এয়া জলকীয়া বহুত দিছে ইয়াতে মই এতিয়া কি দিম দেখাম তো এতিয়া ইয়াতে মই এতিয়া মই দিম জালুক লং আৰু শুকান জলকীয়াটো নিদিওঁ কাৰণ শুকান জলকীয়া মই নাখাওঁ ইমান তেলতে দিওঁ শুকান জলকীয়া তেজপাত কেইটামান মানে তেলত দিম আৰু এইখিনি পিচি লওঁ এইখিনি বিলাহীটো কাটা নাই পিঁয়াজো কাটা নাই এইখিনি পিচি লওঁ এইখিনি এতিয়া মাংসখিনি বনাম আৰু মাংসখিনি জালুক দিম এতিয়া জালুক অলপ বেছিকৈ দিম যিখিনি এনেকৈ বনাম আৰু আৰু এতিয়া মই পিচি লওঁ সেইখিনি তাৰপিছত বনোৱাখিনি দেখাই আছোঁ বাহিৰত মই শুকাব দিয়া বস্তুবিলাক আনিব পাহৰিছোঁ আগতে লৈ আহোঁ আৰু আছে মোৰ আচাৰবিলাক এটা সব লৈ আহিলোঁ পাহৰি গৈছিলোঁ মই হঠাৎ কৰি মনত পৰিলে আৰু দেখাই আছে কি আছে ভিডিঅ'ত দিয়া আছে মোৰ তথাপিতো এবাৰ দেখাই দিওঁ এইটো আমলখি এইটো জলফাই মানে কাটি বনাইছোঁ এইটো জলফাই মানে গোটাকে বনোৱা হয় এইটো আৰু এইটো জলফাই মিঠা আচাৰ মানে এইটো গুড় দি বনাইছোঁ তো আচাৰ বনাই ভাল পাওঁ কিন্তু নাখাওঁৱে ভণ্টিহঁতে ভাল পায় সেইটো কাৰণে ভণ্টিহঁতৰ কাৰণে বনাওঁ আৰু তো এইকেইদিন বেমাৰ হৈ আছিল তথাপিতো বনাইছোঁ কাৰণ ছিজন গুচি যাব ন ছিজন গুচি গ'লে আৰু নাপাম সেইটো কাৰণে আজি কৰ্দৈ আনিছোঁ এজন মানুহক আনিব দিছোঁ বোলো কৰ্দৈ তো কৰ্দৈ আনি দিছে বেগত আছে বহুত আনি দিছে এয়া কৰ্দৈ আনি দিছে কালি কৰ্দৈবিলাক কাটি কালি বনাম আৰু কেইটামান চাটনি খাম কৰ্দৈ বোলে খোৱা ভাল হয় সেইটো কাৰণে মানে ঠাণ্ডা লাগিলে কৰ্দৈবিলাক খাব লাগে কফ চফ ফাটাই কেইটামান কালি চাটনি বনাই খাম মানে মিঠা চাটনি বনাম কালি আৰু এইখিনি মই ৰেডি কৰি ল'লোঁ
আৰু পিচি আনো আৰু মাংস এইখিনি পিচি এতিয়া এইখিনি পিচি লওঁ তাৰপিছতে বাকী এতিয়া মছলা পিছা হৈ গ'ল এতিয়া বনাওঁ কেৰাহী পাতি দিলোঁ আৰু এইফালে পিঁয়াজ কাটি লৈছোঁ তেজপাত আৰু শুকান জলকীয়া তেলত দিবৰ কাৰণে এতিয়া কেৰাহী গৰম হৈ গৈছে তেল দিম আৰু মছলা ইয়াতে পিচি লৈছোঁ যিখিনি দেখাইছিলোঁ আপোনালোকক এই আন্ধাৰ হৈছে দেখাই পোৱা নাই চব কৰি লৈছোঁ আৰু যিবিলাক বেচেলাৰ হয় আৰু বেমাৰ পৰি থাকে ন কেতিয়াও এলাহ কৰি কিনে নোখোৱাকৈ নাথাকিব কাৰণ বেমাৰ পৰিলে বেছিকৈ খাব লাগে কাৰণ বেমাৰ পৰিলে নাখালে বেছি কমজোৰ হৈ যাব বেমাৰ বেছি হ'ব সেইটো কাৰণে যিমান পাৰে ঘৰৰ বস্তু খাব বাহিৰৰ বস্তু নাখাব কাৰণ বাহিৰৰ পৰা অৰ্ডাৰ দি খাব পাৰে কাৰণ বাহিৰৰবিলাক ভাল নহয় আৰু এইটো কোনে কোনে মোৰ কথাটো পচন্দ কৰে কমেণ্টত জনাব বহুতে মানে বনাই নাখায় বাহিৰৰ বস্তু খায় বাহিৰৰ বস্তু খাব নালাগে বাহিৰৰ বস্তু বেয়া হয় তো কেৰাহীত তেল দি দিলোঁ আৰু তেল কিনি আনিছিলোঁ তেল খতম হৈছিল আৰু এইটো ভৰাই থওঁ বাকীখিনি দি দিলোঁ যিমান লাগে তৰকাৰী বনাব মানে মাংসৰ আঞ্জাটো বনাব যিমান লাগে কেৰাহীত দিলোঁ এইখিনি বটলত ভৰাই থওঁ তো কেৰাহী অলপ আগতে বহাইছিলোঁ কেৰাহীটো গৰম হৈ গৈছে এতিয়া মই এইখিনি দি দিম পিঁয়াজ তেজপাত আৰু শুকান জলকীয়া এইখিনি ভালদৰে পিঁয়াজটো যেতিয়ালৈকে ৰঙচুৱা নহয় তেতিয়ালৈকে ভাজিম মানে পিঁয়াজটো অলপ আগত আধা ভাজা কৰি তাৰপিছত মছলা দিম কিন্তু মই ইয়াতে জালুক বেছি দিছোঁ হা কাৰণ মই কাহ চৰ্দি হৈ আছে ন কেঁচা জলকীয়া আৰু জালুক বহুত দিছোঁ মানে জ্বলাকৈ বনাম আৰু মোৰ ভৰিত মোজা পিন্ধা আছে আৰু তলত এখন কাপোৰো পাৰি থোৱা আছে ইয়াত বেমাৰ হ'লে অলপ সাৱধান থাকিব লাগে ন সেইটো কাৰণে এতিয়া এইখিনি আধা ভজা হৈছে এতিয়া পিচি থোৱা মছলাখিনি দি দিম ইয়াতে মই লগতে নিমখ হালধি আৰু জলকীয়াৰ গুড়ি দি দিম এতিয়া নিমখ জলকীয়াৰ হালধি জলকীয়াৰ গুড়ি
গৰম মছলা গুড়ি হৈ আনিছোঁ দিব মন গ'লে দিম আৰু নিদিলে নাই আপোনালোকে দিব পাৰে গৰম মছলা চছলা তো এইখিনি বঢ়িয়াকৈ ভাজি ল'ম এতিয়া মছলাখিনি ভজা হৈ গ'ল এতিয়া মাংসখিনি দি দিম মাংস দি দিলোঁ মাংসখিনি ভালদৰে এতিয়া ভাজি ল'ম মাংস ভজা হৈ গৈছে এতিয়া পানী দি দিম মাংসখিনি ভজা হৈ গ'ল এতিয়া পানী দি দিলোঁ অলপ জোল বনাম কাৰণ মই জোলটো খাম জ্বলা জ্বলাকৈ পানী দি দিলোঁ এতিয়া 10 মিনিট উতলিব দিম পানী দি দিলোঁ 10 মিনিট উতলিব দিম তাৰ ভাত হৈ গৈছে ভাতটো মাংস থাকিলেতো ভাত থাকিবই ন আৰু আমি ভাত খোৱা মানুহ হয় ৰুটি বনাবই নাজানো তো এতিয়া ঢাকন লগাই দিওঁ আৰু অলপ ধৈৰ্য ধৰি কিনে এনেকৈ বনাই খাব লাগিব তেতিয়া বেমাৰ আৰু ভাল হ'ব নাখালে বেমাৰ বেছি হয় তো এতিয়া মই কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ বিচনা চিচনা পাৰি লওঁ তাৰপিছত ভাতটো খাই চিধা হৈ যাম আৰু কাৰণ ভাত খোৱাৰ পিছত এলাহ লাগি যাব সেইটো কাৰণে মই দোকানৰ পৰা আহি ৰেষ্টে কৰা নাই চিধা বনোৱাত লাগি গ'লোঁ তো এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰোঁ বিচনা চিচনা পাৰোঁ তাৰপিছত খাম শুম তেতিয়ালৈকে বিচনা পাৰা আৰু কাপোৰ চেঞ্জ কৰালৈকে মানে মাংসটো হৈ যাব এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ বিচনাও পাৰি ল'লোঁ এয়া এতিয়া মাংসখন চাওঁ একদম বঢ়িয়া হৈ গৈছে কাৰোবাক খাব মন আছে যদি আহিব পাৰে আৰু এতিয়া মই ভাত খোৱাৰ আগত ইয়াৰ জোলটো বাটিত লৈ কিনে অলপ খাম আৰু ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈছে এতিয়া বাটিত লৈ এক বাটি গৰম গৰমকৈ খাম তাৰপিছত ভাত খাম তো আপোনালোকে এনেকৈ কৰিব যোনে যোনে বেচেলাৰ আছে আৰু যোনে যোনে মা দেউতাৰ লগত মানে নাথাকে আমাৰতো মা দেউতা নাইয়ে সৰুতে মৰিছে তো মা দেউতা থকাৰ পিছতো বহুতে হোষ্টেল চোষ্টেলত থাকে ন বেমাৰ চেমাৰ হয় তো বনাই চনাই খায় এনেকুৱা তো সেইবিলাকে আলোচনা নকৰি এনেকৈ বনাই খাব অলপ হোটেলৰ বস্তু কম খাব তো আজিলৈ বাই বাই মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজি মই স্পেচিয়েলি বেচেলাৰ যিবিলাক ল'ৰা ছোৱালী আছে সেইবিলাক বা বেচেলাৰ মানুহ আছে কিছুমান মাইকী মানুহ বেচেলাৰ থাকে মতা মানুহ আছে আৰু ষ্টুডেণ্ট চবৰে কাৰণে এই ভিডিঅ'টো আজি মই ৰাতি বনালোঁ কাৰণ মোৰ এতিয়া গাটো বহুত ভাল পাইছোঁ আগতকৈ সেইটো কাৰণে মই ৰাতি ভিডিঅ' নবনাওঁ আজি প্ৰথম মই ৰাতি ভিডিঅ' বনালোঁ আৰু মই দেখালোঁ মই বেচেলাৰী হয় বেচেলাৰ নহয় তো মই দেখালোঁ মই বেমাৰতো মানে বনাই চনাই কেনেকৈ খাওঁ সেইটোৱে দেখালোঁ আৰু তো আজিলৈ বাই বাই চবকে গুড নাইট লাভ ইউ মোৰ ঠাণ্ডা লাগিছে সেইটো কাৰণে চিকেন চুপ নহয় মানে তৰকাৰী বনাইছোঁ জোল কৰি দেখাই দিওঁ এবাৰ এয়া পূৰা জ্বলা চলা দি আৰু ইমান জালুক আৰু জ্বলা দিছোঁ
বহুত আৰু গৰম গৰম খাই আছোঁ তামাম জ্বলা হৈছে জ্বলা হ'লেও ইমান জ্বলা লগা নাই কাৰণ মোৰ বেমাৰ হৈ আছে ন কাহ চৰ্দি কিন্তু জ্বলা ভিতৰত লগা নাই মোৰ জ্বলা ভিতৰত লগা নাই মোৰ জ্বলা এইখিনিত লাগি আছে এই জাগাটোতহে জ্বলি আছে লাগিব লাগে ভিতৰত কিন্তু ভিতৰত লগা নাই মোৰ এইখিনি জাগা জ্বলি আছে আৰু জালুক আৰু শুকান জলকীয়া দি বনাইছোঁ খাই কি ভাল লাগি আছে চৰ্দি লাগিছে চৰ্দিত কাণ চান বন্ধ হৈ গৈছে গল বিষাই আছে কিন্তু এই জোলটো খাই ইমান ভাল লাগি আছে কোনে কোনে এনেকুৱা খাই কমেণ্টত জনাব দেই আৰু এয়া মাংস বনাইছোঁ মাংস 2 টুকুৰা লৈছোঁ টেষ্ট কৰাৰ কাৰণে ভাত খোৱা নাই এতিয়াও ধোঁৱা ওলাই আছে দেখা পাইছে ন কাহ চৰ্দি হ'লে এনেকুৱা খাব লাগে বঢ়িয়া হৈছে কিন্তু জ্বলা যোনে নাখায় ন পাগল হৈ যাব নৰ্মেল মানুহে খালে মই জ্বলা ইমান নাখাওঁ খাওঁ মই জ্বলা কিন্তু ইমান নাখাওঁ আজি অভাৰ জ্বলা দিছোঁ তাৰপিছতো মোৰ নৰ্মেল লাগি আছে মজা